বন্ধুসকল ইউবি ব্লগছত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি দেওবাৰ দিনটো সকলোৰে কাৰণে শুভ হওক। ৰাতিপুৱাই গা পা ধুই আগতে ঘৰৰ কামখিনি অলপ কৰি মেলি ল'লোঁ আৰু ধূপ চাকিও জ্বলাই কৰি ল'লোঁ। আৰু চিৰাগৰ পাপা চাহ খাই ওলাই কৰি গ'ল, তেওঁৰ অলপ কাম আছে। আৰু আমিও চাহ তাহ খাই কৰি মই খাই কৰি ল'লোঁ। এতিয়া চিৰাগৰ কাৰণে তাক বনাই দিলোঁ আৰু পৰঠা আজি গাজৰ আৰু বিট দি পেলাই তাক ধুনীয়াকৈ পৰঠা বনাই দিলোঁ আৰু লগতে অমলেট এটা বনাই দিলোঁ। আৰু ভাবিলোঁ চাহ বাচনখিনি ধুই কৰি লওঁ, আৰু ৰাতিপুৱা গা ধোৱাৰ কাপোৰখিনি মেলা হোৱা নাই, ভাবিলোঁ এইখিনি ধুই কৰি তাৰপিছতে মেলিব যাম। আৰু বন্ধুসকল তাৰ মাজতে আজি চিৰাগৰ পাপাৰ কামৰ কাৰণে তেওঁ আজি ছানডে যদিও তেনেকুৱা স্পেচিয়েল একো নাই, ঘৰতে যি আছে তাকে বনাম। আৰু কি বনাওঁ এইখিনি বাৰু আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিমেই। আৰু এয়া কাপোৰখিনি মেলি দিলোঁ আৰু আগদিনাখনৰ কাপোৰখিনি শুকোৱা কাপোৰখিনি লৈ কৰি যাওঁ। আৰু বন্ধুসকল তাৰ মাজতে কি বনাওঁ এইখিনি অলপ যোগাৰ কৰি ল'লোঁ। আজি ভাবিলোঁ ভেন্দিৰ চৰচৰি বনাম, আৰু ইয়াতে জিকা অলপ কাটিলোঁ বৰ বনাম বুলি। বহুত দিনৰ পৰা ভাবি আছিলোঁ কিন্তু বৰ খোৱা নহ'ল। আজি বৰ পিঠাগুড়ি দি পেলাই অলপ বৰ বনাই লৈছোঁ। আৰু গোটেইখিনি চাউল পিছা নাই, অলপ চাউল পিচি কৰি এইখিনি মই বেলেগ চাউলখিনি অকণ আছে পিচি কৰি মই ভাবিলোঁ গধূলা কেইটামান বৰপিঠা বনাম। আৰু বন্ধুসকল ভেন্দি চৰচৰিটো মই কেনেকৈ বনালোঁ মই ৰেচিপিত দিম, আপোনালোকে চাই কৰি ল'ব। আৰু বন্ধুসকল তাৰ মাজতে খাৰ বনালোঁ। বেংগলী ছোৱালীয়ে এতিয়া খাৰ বনাব শিকিলে, আৰু এতিয়া মই অমিতাৰ খাৰ বনালোঁ। আৰু বন্ধুসকল তাৰ মাজতে বনোৱা কৰা হৈছে। চিৰাগৰ পাপা মাছ আনিলে, মাছখিনি এতিয়া নবনাওঁ। আজি দেওবাৰত থালি মোৰ একদম ৰেডি হৈ গ'ল। আছিলে অমিতা খাৰ আৰু লগতে আছিলে ভেন্দিৰ চৰচৰি, আৰু ইয়াতে ঘৰত বনোৱা দৈ মিঠৈ, আৰু বকলি অলপ পিঁয়াজ দি ভাজি, আৰু ধনিয়া পাতৰ চাটনি, আৰু কাচকলৰ বাকলি পিটিকাৰ লগতে জিকাৰ বৰ আৰু বগা ভাত। ধনিয়া পাতৰ চাটনি আৰু কাচকলৰ বাকলি পিটিকাটো কালিৰে আছিলে, সেইখিনিও কাঁহীত উলিয়াই কৰি ল'লোঁ। আজি যিহেতু দেওবাৰ চিৰাগৰ ডান্স ক্লাছো আছে, তাৰ দেউতাই তাক ডান্স ক্লাছত থ'বলৈ গ'ল। আৰু ডান্স স্কুলৰ পৰা আহি পেলাই ঘৰত আহি অলপ ৰেষ্ট লৈ সিহঁতে গ'ল ফিল্ডত খেলিবলৈ, ফুটবল খেলিব গ'ল। আৰু মোৰ ভাগিনটোও আহিছে, গোটেইকেইটা একেলগে খেলি কৰি ল'ল। আৰু মই ভাবিলোঁ এতিয়া চাউলখিনি পিচি কৰি বৰপিঠা বনাম যে, এইখিনি মই যা যোগাৰ কৰি লওঁ, আৰু সিহঁতে আহিলেও চাহ তাহ খাব পাৰিব। বন্ধুসকল এইটো আছিলে নেহেৰুবালিত, আপোনালোকে দেখি চাগে গম পাইছেই, নগাঁও নেহেৰুবালি। এয়া বাকী চাউলখিনি মই পিচি কৰি একদম ধুনীয়াকৈ মিঠৈৰ লগত সানি কৰি ল'লোঁ। আৰু বন্ধুসকল সানোতে কিন্তু মই মিঠৈ দি সানিছিলোঁ, আৰু গুৱামুড়ি অলপ দি দিছিলোঁ টেষ্টটো ভাল হ'বলৈ। আৰু মই আগতে গুৱামুড়ি আগদিনাখনে অনা গুৱামুড়িখিনি অলপ ভাজি কৰি লওঁ। চিৰাগৰ পাপাৰ আকৌ অফিচ আৰম্ভ হ'লে এইখিনি যিহেতু তেওঁ সদায় লৈ যায় অফিচত, লাগিবই। আৰু এইখিনি কৰি লৈ এতিয়া বৰপিঠাখিনি বনাই কৰি ল'ম। এই মই বৰপিঠাখিনি বনাই কৰি লৈছোঁ। আৰু বন্ধুসকল গোটেই পিঠাখিনি কিন্তু ফুলিছিলে, আৰু যেতিয়া বৰপিঠাখিনি ধুনীয়াকৈ ফুলে তেতিয়া কিন্তু মনটোও ভাল লাগে, খোৱাতকৈ কিন্তু দেখিয়ে বেছি ভাল লাগে। আৰু বন্ধুসকল এতিয়া মাছখিনিও ফ্ৰিজৰ পৰা উলিয়াই কৰি লওঁ, আৰু ভাবিলোঁ মাছখিনি ধুনীয়াকৈ ভাজি কৰি লওঁ, আৰু ৰাতি কি বনাওঁ এইখিনি বাৰু বনাম। আৰু আজি ভিডিঅ'টো বহুত ডাঙৰ হৈ গ'ল। এয়া মোৰ বৰপিঠাখিনি গোটেইখিনি হৈ গ'ল। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ভাল লাগিলে লাইক এটা দিব। আজিলৈ ইমানখিনি, শুভৰাত্ৰি।